2025 চনৰ হাইস্কুল লিভিং চাৰ্টিফিকেট এক্সামিনেশ্যনৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু 63.98% পাছ পাৰ্চেণ্টেজ আমি পাইছোঁ আৰু ইয়াৰ ভিতৰত জিলা হিচাপে শিৱসাগৰ, ডিব্ৰুগড়, ধেমাজি, যোৰহাট, নলবাৰী এইকেইখন হৈছে বেষ্ট পাৰফৰ্মিং ডিষ্ট্ৰিক্ট আৰু এই জিলাকেইখনক বাদ দি পেলাই বাকী আমাৰ শ্ৰীভূমি, কাছাৰ, ধুবুৰী, গোৱালপাৰা এই জিলাকেইখন একেবাৰে শেষৰ ফালে আছে অৰ্থাৎ এভাৰেজ পাছ পাৰ্চেণ্টেজতকৈ তেওঁলোকৰ ফলাফল তাৰ তলত আছে 303 গৰাকী প্ৰথম 3টা স্থান সেইকেইটা ঘোষণা কৰা হৈছে ইতিমধ্যে আপোনালোকে সেইখিনি পাইছে আৰু মই সকলো পাছ কৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীলৈ মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু যিসকল কৃতকাৰ্য হ'ব পৰা নাই তেওঁলোককো মোৰ আহ্বান হতাশ নহয় দ্বিতীয়বাৰৰ কাৰণে তেওঁলোকে সফলতা অৰ্জনৰ কাৰণে চেষ্টা কৰিব অসম চৰকাৰৰ শিক্ষা বিভাগে তেওঁলোকৰ লগত সকলো ধৰণৰ সহযোগিতা কৰিব আৰু এইবাৰ ফলাফলটোত এটা কথা আমি দেখিছোঁ যে আমাৰ 5% যোৱা বছৰ যেনেকৈ আমাৰ ভাল হৈছিল তাৰ তুলনাত আমাৰ অলপ নিম্নগামী হৈছে আৰু নিম্নগামী হোৱাৰ ক্ষেত্ৰত অসমৰ কিছুমান বিশেষ জিলা তাত আমাৰ ফলাফল বেয়া হৈছে আৰু তাৰোপৰি আমি যদি চাওঁ যে আমাৰ কাষ্ট কমিউনিটি ৱাইজ চাওঁ তেনেহ'লে আমি দেখা পাম যে আমাৰ চাহ জনজাতি অঞ্চল আৰু অনুসূচিত জাতি তেওঁলোকৰ ফলাফল এভাৰেজতকৈ কম গতিকে চাহ বাগান অঞ্চলত আমি জানোৱেই যে শিক্ষাত পিছপৰা অঞ্চল সেইকাৰণে তাত শিক্ষাক আগুৱাই নিয়াৰ কাৰণে অসম চৰকাৰে এলানি পদক্ষেপ গ্ৰহণ কৰিছে আৰু আমাৰ টি গাৰ্ডেন মডেল স্কুলো আমি প্ৰতিষ্ঠা কৰিছোঁ এই বিদ্যালয়ৰ সংখ্যাও আমি বৃদ্ধি কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ আমি বিশেষভাৱে উদ্বিগ্ন যে অনুসূচিত জাতি শিডিউল কাষ্ট ছাত্ৰ ছাত্ৰীৰ ফলাফল আশাব্যঞ্জক হোৱা নাই গতিকে সেই ক্ষেত্ৰতো শিক্ষা বিভাগে বিশেষ তেওঁলোকে এছচি অঞ্চলসমূহত দৃষ্টি নিক্ষেপ কৰিব আৰু শিক্ষাৰ মান উন্নত কৰাৰ কাৰণে চেষ্টা কৰিব আন এটা যদি আমি কাষ্ট কমিউনিটি ৱাইজ চাওঁ তেনেহ'লে আমি দেখা পাম যে OBC, MOBC, শিডিউল ট্ৰাইব প্লেইনছ তেওঁলোকৰ 5%টো প্ৰায় 70-71% কিন্তু জেনেৰেলৰ 5%টো তলত এতিয়া এইটো কোনোবাই প্ৰশ্ন কৰিব পাৰে যে STP তেওঁলোকৰ 5% ভাল কিন্তু সাধাৰণ জাতি শ্ৰেণীৰ 5%টো কম সাধাৰণ জাতি শ্ৰেণীৰ 5%টো কম এইটো বিশ্লেষণ কৰি যদি চোৱা যায় তেনেহ'লে যথেষ্ট সংখ্যক সাধাৰণ জাতিৰ লোক থকা শিৱসাগৰ বা যোৰহাট তাত ফলাফলটো ভাল কিন্তু যেহেতু চৰ অঞ্চলৰ ব্যক্তি লোকসকলো সাধাৰণ জাতিৰ ভিতৰতে অন্তৰ্ভুক্ত হয় গতিকে গোৱালপাৰা ধুবুৰী কাছাৰ শ্ৰীভূমি আদি জিলাৰ বেয়া ফলাফলটোৱে এইটো সাধাৰণ যিটো জেনেৰেল কেটেগৰী অফ ষ্টুডেণ্টছ তাত 5%টো তাত নিম্নগামী কৰাত এটা তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন এটা আছে আৰু এই দিশটো আমি বিশেষভাৱে চাম গতিকে সামগ্ৰিকভাৱে যদি চোৱা যায় মই আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডক তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে খুব কম সময়ৰ ভিতৰত আৰু বিশেষকৈ বিহুৰ আগে আগে তেওঁলোকে ফলাফল ঘোষণা কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে আমাৰ যিটো দৰ্পণ পৰ্টেলটো সাজু কৰি তোলা হৈছে হায়াৰ ছেকেণ্ডেৰীত নাম ভৰ্তি কৰিবৰ কাৰণে আৰু হায়াৰ ছেকেণ্ডেৰীত এইবাৰ আমি বিদ্যালয়ৰ সংখ্যাও কৰাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছোঁ মহাবিদ্যালয় বা গভৰ্ণমেণ্ট ডিগ্ৰী কলেজ মডেল ডিগ্ৰী কলেজ বুলি কওঁ য'ত আমাৰ হায়াৰ ছেকেণ্ডেৰী নাই কিন্তু তাত যিহেতু আমাৰ ইলিজিবল শিক্ষক আছে গতিকে অহা 5টা বছৰৰ কাৰণে আমি এই মহাবিদ্যালয়সমূহতো হায়াৰ ছেকেণ্ডেৰী শ্ৰেণী খুলিবৰ কাৰণে আৰু বিশেষভাৱে য'ত বিজ্ঞান আছে বিজ্ঞান শাখা খুলিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ 2021 চনত এই চৰকাৰখন ক্ষমতালৈ আহোঁতে বিজ্ঞান শাখাত নাম ভৰ্তি কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 14% আছিল কিন্তু যোৱা সময়খিনিত আমি ইয়াক বৃদ্ধি কৰাৰ কাৰণে যি প্ৰচেষ্টা লৈছোঁ 14ৰ পৰা এতিয়া 18%লৈ আহিছে আৰু আমাৰ টাৰ্গেট আছে আমি 18ৰ পৰা ইয়াক অন্তত 25%লৈ লৈ যোৱাৰ কাৰণে আৰু
মেট্ৰিকৰ ফলাফলটো এটা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ ফলাফল মই পুনৰবাৰ সফল হোৱা ছাত্ৰ ছাত্ৰীসকললৈ সেইসমূহলৈ তেওঁলোকক মোৰ অভিনন্দন জনাইছোঁ আৰু মই প্ৰত্যেকখন ডিষ্ট্ৰিক্টক এটা ইভালুৱেশ্যন কৰিবৰ কাৰণে মই আজিয়ে কেইখনমান যিকেইখন ডিষ্ট্ৰিক্টত এভাৰেজতকৈ কম হৈছে 5%, সেই জিলা আয়ুক্তসকলক মই অনুৰোধ জনাম যে তেওঁলোকে যাতে জিলা ভিত্তিক এটা পৰ্যালোচনা কৰে। বিদ্যালয়সমূহেও নিজৰ বিদ্যালয় ভিত্তিক এটা পৰ্যালোচনা কৰি গৰমে গৰমে ফলাফল প্ৰকাশ পাওঁতে তেওঁলোকে কথাবিলাক যাতে বিশ্লেষণ কৰে। আৰু মই বিশেষভাৱে শিক্ষা বিভাগক কৈছোঁ যে শিৱসাগৰ জিলা তেওঁলোকে গুণোৎসৱত একে লেঠাৰিয়ে তেওঁলোকে ভাল ফলাফল অসমৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰি আছে। আৰু মেট্ৰিকৰ ফলাফলতো এবাৰ দেখা গৈছে যে 85.55%, 5%, শিৱসাগৰ প্ৰথম স্থানত আছে। গতিকে শিৱসাগৰৰ কাৰকসমূহ কি, কিয় শিৱসাগৰ ফলাফল ভাল হয়, আমাৰ তাৰ পৰা শিকিব লগা আছে নেকি, সেইখিনিও আমি কৰাৰ কাৰণে আমি চেষ্টা কৰিম। পুনৰ মই সকলোকে এই পৰীক্ষাৰ প্ৰক্ৰিয়াত জড়িত যিসকল ব্যক্তি আছিল, আমাৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড, জিলা প্ৰশাসন, অসম আৰক্ষী, শিক্ষকসকল, বিভিন্ন বিদ্যালয়ৰ যিসমূহ SMDC আছিল, স্কুল মেনেজমেণ্ট এণ্ড ডেভেলপমেণ্ট কমিটিৰ সদস্য আছিল, চেণ্টাৰবিলাকৰ বিভিন্ন দায়িত্বত থকা ব্যক্তি সকলোকে মোৰ ফালৰ পৰা মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ যে 2025-ৰ এই HSLC বৃহৎ পৰীক্ষা য'ত 4,22,000 ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল, এই গোটেই পৰীক্ষাটোৰ এটা সুন্দৰ পৰিসমাপ্তি ঘটোৱাৰ কাৰণে তেওঁলোকলৈ মোৰ কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। চৰকাৰী যিসমূহ বিদ্যালয়, চৰকাৰী বিদ্যালয়সমূহ আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়, চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ এইবাৰ যি ফলাফল পূৰ্ব বছৰতকৈ কেনেধৰণৰ? ইমানখিনি এনালাইচিছ আমি এতিয়া ৰিজাল্টটো জাষ্ট 10:30 হৈছে আৰু এইটো পাব্লিছ হোৱাৰ আগত আমি কোনেও নাচাওঁ। যেতিয়া ফলাফলটো প্ৰকাশ পাইছে আমি ইয়াৰ এটা বিশ্লেষণ আমি কৰিম, পূৰ্বেও আমি কৰিছোঁ আৰু কৰি যিবিলাক বহু বিদ্যালয়ত আমি চিহ্নিত কৰি যিবিলাক বিদ্যালয়ত 5%টো কম তেওঁলোকক কাৰেক্টিভ মেজাৰ্ছ ল'বলৈ দিয়া হৈছিল আৰু কাৰেক্টিভ মেজাৰ্ছ লোৱাৰ পাছত আমি ইম্প্ৰুভমেণ্ট যথেষ্টখিনি আমি দেখা পাইছোঁ। এতিয়াও পুনৰ আমি সেই এক্সাৰচাইজটো কৰিম, আমি চিহ্নিত কৰিম কোনবিলাক বিদ্যালয়ৰ, কাৰণ আমাক ধৰি লওক অসমৰে ভিতৰত এতিয়া শিৱসাগৰত 85, ধেমাজিতো 80ৰ ওপৰত আছে বা ডিব্ৰুগড়তো 80ৰ ওপৰত আছে, কিন্তু কিছুমান জিলাত 50-50ৰ আশে-পাশে গৈছে। যিকেইখন জিলাত এভাৰেজতকৈ কম 5% হৈছে সেই জিলাকেইখনত আমি বিশেষ গুৰুত্ব দিম। আন এটা এইবাৰৰ উল্লেখযোগ্য ষ্টেটিষ্টিক্স যে ল'ৰাৰ 5% 67, কিন্তু ছোৱালীৰ 5% 61। গতিকে ছোৱালী এতিয়াও পিছ পৰি আছে আৰু এইটোৱে জাষ্টিফাই কৰে যে আমি যিটো মুখ্যমন্ত্ৰীৰ উদ্যোগত মুখ্যমন্ত্ৰীৰ যি নিযুত মইনা আঁচনি গ্ৰহণ কৰা হৈছে বা আমাৰ স্কুটি স্কিম আছিলে, তাৰ মানে স্ত্ৰী শিক্ষাক, ছোৱালীৰ শিক্ষাক আমি এতিয়াও ইনচেণ্টিভাইজ কৰাৰ প্ৰয়োজনীয়তা আছে। উদগনিমূলক বিভিন্ন আঁচনিৰ প্ৰয়োজন আছে যাতে ছোৱালীবিলাককো আমি ল'ৰাসকলৰ সমপৰ্যায়লৈ আনিব পাৰোঁ, যাতে 5%টো দুয়োটাৰ ক্ষেত্ৰত সমান হয়, সেইটোৰ কাৰণে আমাৰ ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া আছে। ইতিমধ্যে আমি আজি ফলাফলৰ কথা গম পালোঁ, কিন্তু উচ্চতৰ মাধ্যমিকৰ বিষয়ে ফলাফলৰ কথা কি ক'ব? সোনকালে পাব। আমি এতিয়া বহুত তৎপৰতাৰে বহুত স্মাৰ্টলি আমি কাম কৰোঁ আৰু বহুখিনি পূৰ্ব পৰিকল্পনাৰে কাম কৰোঁ। গতিকে আমি দায়বদ্ধ যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি তেওঁলোকে আণ্ডাৰ গ্ৰেজুৱেটত এডমিশ্যন ল'ব লাগিব। সেইকাৰণে ফলাফল যোৱাবাৰো আমাৰ সেবাৰ CBSE পৰীক্ষাতকৈ মানে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আমাৰ ফলাফল আগতীয়াকৈ প্ৰকাশ পাইছে। গতিকে এই ফলাফলো আমি সোনকালে দিয়াৰ কাৰণে আমি চেষ্টা কৰিম। ইতিমধ্যে আণ্ডাৰ গ্ৰেজুৱেট এডমিশ্যনৰ আমি গোটেই প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভ কৰিছোঁ। আজি বিয়লি 4 বজাৰ পৰা আমাৰ যিটো সামৰ্থ পৰ্টেল, সেই সামৰ্থ পৰ্টেলৰ জৰিয়তে এডমিশ্যন হ'ব। গতিকে সেইটো আমি আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ, তাকটো লাইভ কৰিম। গতিকে সকলো শিক্ষানুষ্ঠানে তাত পঞ্জীয়ন কৰিব লাগে। সামৰ্থ পৰ্টেলৰ জৰিয়তে যোৱাবাৰ যেনেকৈ কোনো
মানে হেসেল নোহোৱাকৈ এডমিশন হৈছে এইবাৰো হ'ব হায়াৰ সেকেন্ডাৰী এডমিশন দৰ্পণ পোৰ্টেলৰ জৰিয়তে হ'ব গতিকে দৰ্পণ পোৰ্টেলটো হাজু কৰি তোলা হৈছে আগৰ নিচিনা ছাত্ৰ ছাত্ৰীয়ে অসমৰ বিভিন্ন চহৰ ভ্ৰমি ফুৰিব নালাগে এডমিশনৰ কাৰণে কোনোবাই গুৱাহাটীত এডমিশন ল'ম বুলি ভাবিছে ডিব্ৰুগড়ত ল'ম বুলি ভাবিছে বা শিৱসাগৰত তেওঁলোকে পঢ়িম বুলি ভাবিছে এতিয়া শিৱসাগৰ ডিব্ৰুগড় গুৱাহাটী ক'তো নোযোৱাকৈ নিজৰ ঘৰতে বহি তেওঁলোকে এডমিশনটো এনশিওৰ কৰিব পাৰে আৰু সিটটো কনফাৰ্ম হোৱাৰ পাছত তেওঁ গৈ পেলাই তাত এডমিশনটো গৈ ল'ব পাৰে গতিকে পূৰ্বৰ যিটো ফিজিক্যাল মোডৰ নিজে গৈ দৰঙত খুন্দিয়াই কৰবাত গুৱাহাটীত গৈ পেলাই খুন্দিয়াই জেবি কলেজত গৈ পেলাই চাই এতিয়া সেই ব্যৱস্থাৰ পৰিৱৰ্তে এটা ডিজিটেল প্লেটফৰ্ম হায়াৰ সেকেন্ডাৰী এডমিশনৰ কাৰণে দৰ্পণ পোৰ্টেল আৰু ডিগ্ৰী এডমিশনৰ কাৰণে সামৰ্থ পোৰ্টেল এই পোৰ্টেলৰ জৰিয়তে তেওঁলোকে ঘৰত বহি নিজৰ মোবাইল ফোনৰ পৰা তেওঁলোকে নিজৰ এডমিশনটো কনফাৰ্ম কৰিব পাৰিব তথাপি নিৰ্বাচনৰ পূৰ্বে হাই সেকেন্ডাৰী ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে মইতো কৈছো সোনকালে মই নিৰ্দিষ্ট তাৰিখটো ক'ব নোৱাৰো আৰু বোৰ্ড এটা স্বতন্ত্ৰীয়া সংস্থা গতিকে আমি এদিন বা দুদিন আগত আমি গম পাম যে এইটো সাজু হৈছে বুলি আমি গম পাম তাৰ পাছতো কিছু টেকনিক্যাল কথা বতৰা থাকে কাৰণ সেই টেকনিক্যাল যে আমি পোৰ্টেলসমূহ ৰেডি কৰিব লাগিব ৱেবছাইটসমূহ ৰেডি কৰি তুলিব লাগিব যিবিলাক ৱেবছাইটত এই ফলাফলটো উপলব্ধ হ'ব মোবাইল এপত ফলাফলটো কেনেকৈ উপলব্ধ হ'ব গতিকে মই এটোৱে কম যে সোনকালে আমি হায়াৰ সেকেন্ডাৰী ফলাফল ঘোষণা কৰিম